বকো ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ 2023-24 বিত্তীয় বৰ্ষৰ অৰ্থ সাহায্যত কামৰূপ জিলা বকোস্থিত চিলাৰায় ভৱনৰ চৌহদত নিৰ্মাণ কৰা হৈছে আটকধুনীয়া মঞ্চ আৰু গৃহ এটা। ইফালে আজি মঞ্চসহ গৃহটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভায়ে। উল্লেখ্য যে ৰাভা হাছং পৰিষদৰ বকো পৰিষদীয় সমষ্টিৰ সদস্য সুমিত ৰাভাৰ তৎপৰতাত আবণ্টন পোৱা ধনেৰে নিৰ্মাণ কৰা গৃহটো আজি উদ্বোধন কৰা অনুষ্ঠানত উপস্থিত থাকে ৰাভা হাছং পৰিষদৰ উপাধ্যক্ষ ৰমাকান্ত ৰাভাকে ধৰি পৰিষদৰ কেইবাগৰাকীও কাৰ্যবাহী সদস্য আৰু সাধাৰণ সদস্যসকলৰ লগতে যৌথ মঞ্চৰ বহু সংখ্যক বিষয়ববীয়া। ইফালে কোচ ৰাজবংশী যুৱকৰ্মী বিষ্ণুৰাম দাসে আধৰা অনুষ্ঠানত সহযোগ আগবঢ়াই কোচ ৰাজবংশী সন্মিলনীৰ মহিলা সন্মিলনীৰ উপৰিও যুৱ ছাত্ৰ সন্মিলনীৰ বিষয়ববীয়াসকলে। ব্যুৰো ৰিপৰ্ট অৰুণোদয় আছাম। দিনজোৰা কাৰ্যসূচীৰে মই ৰাভা হাছং বাছ কাউন্সিলৰ কামৰূপ জিলাত মই দিনটো আজি ৰাখিছোঁ। জাৰিহাট সমষ্টিৰ এটা ৰাস্তা উদ্বোধন কৰিলোঁ আমি। তাৰপিছত মই বন্দাপৰা সমষ্টিলৈকে মই আহিলোঁ। তাৰ সুন্দৰ প্ৰায় 1605 চনতে স্থাপিত এটা মদন মোহন দেৱালয়ৰ এটা প্ৰক্ৰিয়া আৰ্থিক সাহায্য আছিলে, তাত সেই কাৰবাৰখিনি কৰিলোঁ, ঘেৰ এটা কৰিলোঁ। তাৰপিছত খলিহাকোট সমষ্টিৰ হৰিহৰ সত্ৰৰ আমি তাত এটা সুন্দৰ ঘৰ এটা কৰিলোঁ। তাৰপিছত বকো আঞ্চলিক কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলন এটা দীৰ্ঘদিনৰ ডিমাণ্ড আছিল যে চিলাৰায় ভ্ৰমণটো সম্পূৰ্ণ কৰিব লাগে। যথেষ্ট ডিমাণ্ড আছিল ইয়াত। চিলাৰায় ভ্ৰমণ সম্পূৰ্ণ কৰিব লগা হয়। লেট্ৰিন ইউনিয়নৰ কথাখিনি ইয়াত আছে, ষ্টেজৰ কথাখিনি আছে, এটা চিলাৰায় মূৰ্তি নিৰ্মাণৰ কথাখিনি আছে। গতিকে ইয়াত আজি মোৰ এটা আনন্দ খবৰ হ'ল, সেই সুখবৰটো হ'ল কি দুটা। এটা হ'ল ইতিমধ্যে চিলাৰায় মূৰ্তিটো কৰিবৰ কাৰণে বকো আঞ্চলিক কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনী হওক, জিলা সমিতি হওক, মহিলা সমিতি হওক, সকলোৱে এটা ঠাই ইতিমধ্যে চিলেকশ্যন কৰা বুলি পেলাই গৌৰাংগ ঠাকুৰে মোক ইতিমধ্যে ক'লে। আৰু সেইটো মোৰ এটা প্ৰতিশ্ৰুতি আছিলে, সেইটো মই কৰিম। আৰু আজিৰ এই বকোস্থিত যি চিলাৰায় ভৱনৰ যিখিনি ভৱনত যি টকা আৰ্থিক সাহায্য প্ৰদান মই কৰিছিলোঁ, আৰু এডিশ্যনেল আৰু এটা কৰিবৰ কাৰণে এনেদৰে আৰু 10 লাখ টকা এটা মই আৰ্থিক সাহায্য মই এটা প্ৰদান কৰিম, যাতে আনুষংগিক যিখিনি বান্দাৰ কাম থাকিল, চেনিটেৰী যিখিনি ব্যৱস্থাখিনি তাত থাকিল, যিখিনি ৰানিং ৱাটাৰৰ যিখিনি ফেচিলিটি সেইখিনি যাতে বাদ পৰিল, সেইখিনি যাতে সম্পূৰ্ণ কৰি ল'ব পৰা যায়। আৰু তাৰোপৰি তেওঁলোকে 11 আৰু 12 তাৰিখত তেখেতসকলে 25 বছৰ ৰূপালী জয়ন্তী উদযাপন তেখেতসকলে এটা কৰিব। আৰু তাত 10 তাৰিখে এটা মই মেগাজিনখন স্মৃতি গ্ৰন্থখন সম্পূৰ্ণ কৰিবৰ কাৰণে তেখেতসকলে এটা বিশেষ আৰ্থিক সাহায্য বিচাৰিছে। মই কিমান বৰ মেক্সিমাম সেইদিনাখন যিহেতু মোৰ জেনেৰেল সভাখন আছে, গতিকে মোৰ হায়েষ্ট সভাখন সেইদিনাখন আছে, গতিকে সেইদিনাখন মই এটা চেংচন দিম। মই আশা প্ৰকাশ কৰিম যে সেই চেংচনটোত নিশ্চয় তেওঁলোকে সন্তুষ্টই হ'ব, সন্তুষ্ট হোৱাৰ ধৰণে পইচাটো নিশ্চয়কৈ আহিব। আৰু মোৰ ভাল লাগিল এনেধৰণে বীৰ চিলাৰায়ৰ যি শক্তি আৰু বীৰত্ব এনেধৰণে আগবাঢ়ি থাকক। চিলাৰায়ক অসমৰ সমাজ জীৱন, ভাৰতবৰ্ষৰ চিলাৰায় জীৱনে কেনেকৈ জীয়াই ৰাখিছে বেলেগ কথা, অসমৰ সমাজ জীৱন, অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহে কেনেকৈ জীয়াই ৰাখিব লাগিব, যে চিলাৰায়ৰ যি দৃষ্টিভংগীৰে যিধৰণে তেখেতসকলে সেইসমূহ শত্ৰুপক্ষক যিধৰণে পৰাস্ত কৰিবৰ কাৰণে যি তেওঁৰ বুদ্ধিমত্তা, যি শক্তি, সাহস আৰু প্ৰেৰণা, সেইখন যদি আমি আহি থকা য়ং জেনেৰেশ্যনক, যুৱচামক যদি আমি প্ৰজন্মক যদি দিব পৰা যায়, সুন্দৰ হ'ব। সেইকাৰণে মই কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনী মই ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এটা ধুনীয়া প্ৰয়াস তেখেতসকলে ৰাখিছে। বকো আঞ্চলিক কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীয়ে কাম কাজ কৰি থাকক, মই তাকে আশা প্ৰকাশ কৰিছোঁ। আমি সকলোৱে একেলগে বকো অঞ্চল আগবঢ়াই নিবৰ কাৰণে, দক্ষিণ কামৰূপ অঞ্চল আগবঢ়াই নিবৰ কাৰণে, ৰাভা হাছং অট'নমাছ কাউন্সিলখন আগবঢ়াই নিবৰ কাৰণে, বকো সমষ্টিটো আগবঢ়াই নিবৰ কাৰণে, ইয়াত বসবাসৰ প্ৰত্যেকটো জাতি আৰু জনগোষ্ঠী, ধৰ্মাৱলম্বী মানুহৰ মনৰ কথা সুন্দৰ কৰিবৰ কাৰণে একেলগে সাহস আৰু প্ৰেৰণা, সমন্বয় আৰু সম্প্ৰীতিৰে আগবঢ়াই লৈ যাবৰ কাৰণে কাম কাজখিনি কৰিব লাগিব। তাত আমি সকলোৱে সহযোগিতা বিচাৰিছোঁ। আৰু আজি ভাল লাগিল খুব সুন্দৰভাৱে। আৰু আমি আশা প্ৰকাশ কৰিম ৰাইজৰ আশীৰ্বাদ থাকিব। আশীৰ্বাদ পালে এই চিলাৰায় ভৱনৰ যিখিনি আধৰুৱা কাম আহি থকা দিনত নিশ্চয় আমি সম্পূৰ্ণ কৰিবৰ কাৰণে সক্ষম হ'ম। কিয় কেনেকৈ দুৰ্নীতি ৱাইফজনীয়ে কৈছে বোলে এওঁ মোৰ হাজবেণ্ড, আপুনি কোন হে ক'বলৈ এওঁ অবৈধ বুলি? অনিয়ম, ভ্ৰষ্টাচাৰ, একো নায়কতাবাদ, এতিয়াৰ পৰা আৰু নহ'ব। আমি দিম সত্য বাতৰি।
নিজকে সংস্থাপিত কৰাৰ বাবে শুদ্ধ ৰূপত নিৰ্ভীক নিৰপেক্ষতাৰে আমি সাজু অসমৰ উন্নয়নমূলক যাত্ৰাই আজি এক নতুন দিগন্ত ভৰি দিছে অসমৰ ৰাইজৰ পৰা আমি সদায় আশীৰ্বাদ বিচাৰো আমি এনেকৈ যাতে আমাৰ জননী জন্মভূমিক সেৱা কৰি যাব বিচাৰো অৰুণোদয় অসম নিৰ্ভীক নিৰপেক্ষ ৰাইজৰ বাবে ৰাইজৰ পক্ষত অৰুণোদয় অসম